এই দুটা বস্তুৱে এই দুটা মেচিনে আপোনাক লৈ যাব বহু ওপৰলৈ আপোনাক লৈ যাব। আপুনি ভাবিব নোৱাৰিব 1 বছৰৰ ভিতৰত আপুনি ক'ৰ পৰা ক'ত আছে। আপোনাৰ বেংক বেলেঞ্চ চাব 1 বছৰ পিছত, আপুনি অহাকালিৰ পৰা আৰম্ভ কৰক 1 বছৰ পিছত আপোনাৰ বেংক বেলেঞ্চ চাব। বন্ধুসকল, চাকৰি নাথাকিলেও জীৱন শেষ নহয়। CSC কেন্দ্ৰই সলনি কৰিব আপোনাৰ ভৱিষ্যত। আজিৰ দিনত এই ভিডিঅ' চাই থকা বহু নিবনুৱাই মনৰ ভিতৰত এটাই চিন্তা ভাৱ লৈ আছে যে চাকৰি নাপালে মই কি কৰিম। গতিকে আজিৰ ভিডিঅ'টো নিবনুৱাসকলৰ কাৰণে বনাইছোঁ। চাকৰি নাপালে কি কৰিব আপোনালোকে। ময়ো এজন নিবনুৱা হয়, ময়ো চাকৰি বিচাৰিছোঁ। চাকৰিৰ লগতে ময়ো এখন CSC চেণ্টাৰ খুলি কেনে বহি আছোঁ। গতিকে চাকৰি নাপালেও আপোনালোকে 3rd গ্ৰেড 4th গ্ৰেডৰ যিখিনি দৰমহা সেইখিনি আপুনি CSC চেণ্টাৰ খুলি পেলাই ইনকাম কৰিব পাৰিব। কেনেদৰে কৰিব লাগে, কি কৰিব লাগে, মই আপোনালোকক সকলো ডিটেইলছত এই ভিডিঅ'ত ক'ম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ ভাল লাগে ভিডিঅ'টো তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো এতিয়া মই আপোনালোকক কৈ আছোঁ, চাকৰি নাপালে মই কি কৰিম। বহু বছৰ পঢ়া শুনা আৰু বহু সপোন আশা, কিন্তু যেতিয়া চাকৰি নাপায় তেতিয়া মনটো ভাঙি যায়। আপোনালোকৰ মনটো ভাঙি যায়, আত্মবিশ্বাস কমি যায়। তাৰপিছত আপোনালোকক চাকৰি নোপোৱাৰ পিছত ক'ব পঢ়া শুনা কৰিলে এইটোৱে একো কৰিব নোৱাৰিলে। বন্ধুসকল, মই আপোনালোকক কৈ আছোঁ, কিন্তু বন্ধুসকল মই আজি আপোনালোকক এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, চাকৰি নাথাকিলেই জীৱন শেষ নহয়। আমাৰ অসমীয়া সমাজত এটা ডাঙৰ ভুল ধাৰণা আছে, কেৱল চৰকাৰী চাকৰি থাকিলেহে মানুহ সফল। এই ধাৰণাটোৱে বহু যুৱক যুৱতীৰ জীৱন নষ্ট কৰি আছে, আনকি আপোনাৰো নষ্ট কৰি আছে। আজিৰ দিনত চৰকাৰে নিজেই আমাক এটা সুযোগ দিছে, সেইটো হ'ল CSC কেন্দ্ৰ, মানে কমন ছাৰ্ভিচ চেণ্টাৰ। এইটো আপোনালোকে গমেই পাইছে চাগে। আপোনালোকে য'ত অনলাইন কৰে, যিবিলাক চৰকাৰী আঁচনি আছে, অৰুণোদয় হওক, PM কিষাণ হওক, পান কাৰ্ড, সকলো ধৰণৰ এইবিলাক CSC চেণ্টাৰত হয়। গতিকে সেই বিষয়ে মই আপোনালোকক কৈ আছোঁ। CSC কেন্দ্ৰ মানে কেৱল এখন দোকান নহয়, ঠিক আছে। CSC কেন্দ্ৰ মানে কেৱল এখন দোকান নহয়, এইটো হৈছে নিজৰ পৰিচয়, নিজৰ আত্মসন্মান, নিজৰ ভৰসাৰ ওপৰত এটা গঢ়া জীৱন, ঠিক আছে। ভাবকচোন, আজি আমাৰ গাঁৱৰ বহু মানুহে অনলাইন কৰিব নাজানে। আধাৰ কাৰ্ড সংশোধন, পান কাৰ্ড, PM কিষাণ, আয়ুষ্মান কাৰ্ড, এই মানুহবোৰ ক'লৈ যায়, তেওঁলোকে ক'লৈ যায়, বা আপুনি আপোনাৰ চাকৰি অনলাইনটো কৰিবলৈ ক'লৈ যায়? নিশ্চয় CSC কেন্দ্ৰলৈ যায়, ঠিক আছে। CSC কেন্দ্ৰৰ জৰিয়তে আপুনি কি কৰিব পাৰে। এই যে আপোনালোকে CSCটো ল'ব, CSC দোকানখন খুলিব, যিসকলে নাজানে তেওঁলোকক মই কৈ আছোঁ, তেওঁলোকে এই CSC কেন্দ্ৰটো লৈ পেলাই আপুনি CSC কেন্দ্ৰত কি কৰিব পাৰিব মই আপোনালোকক কৈ আছোঁ। আপুনি তাত আধাৰ কাৰ্ড সংশোধন কৰিব পাৰিব, পান কাৰ্ড অনলাইন কৰিব পাৰিব, চৰকাৰী স্কিম যেনে অৰুণোদয়, PM কিষাণ, বাবু আঁচনি, অনলাইন ফৰ্ম ফিল আপ, বিদ্যুৎ বিল, পানীৰ বিল, জন্মৰ প্ৰমাণপত্ৰ, মৃত্যুৰ প্ৰমাণপত্ৰ, ডিজিটেল সেৱা। আজিকালি 18 বছৰ হ'লে ভোট উঠাব লাগে, এইটো আপোনালোকে অনলাইনত কৰিব লাগিব। কোনোবাই বিয়া হৈ গ'ল বা কোনোবাই বিয়া হৈ আহিল আপোনালোকৰ গাঁৱত, তেওঁৰ ভোট ট্ৰেন্সফাৰটো কৰিব লাগিব। ক'ত কৰিব আপুনি? CSC চেণ্টাৰ কৰিব লাগিব। এইটো হৈছে CSC চেণ্টাৰ। এইবিলাক কাম যদি আপুনি জানে বা আপুনি কৰে, তেনেহ'লে আপোনাৰ চিন্তা নাই 3rd গ্ৰেড 4th গ্ৰেড মাৰো বুলি। এইটো সকলো কামৰ বাবদ প্ৰতিদিনে অলপ হ'লেও উপাৰ্জন হয়। এইটো কাম যদি আপোনালোকে কৰে, তেনেহ'লে মই অলপৰ কথা কৈ আছোঁ এতিয়া, যেতিয়া আপোনালোকৰ ষ্টাৰ্টিং সেইটো কৈ আছোঁ, প্ৰতিদিনে অলপ উপাৰ্জন হয়, কিন্তু মাহেকত এই অলপে এটা ডাঙৰ অংক হৈ পৰে। এই যিটো আপোনালোকে অলপকৈ কৈ আছোঁ মই, সেই অলপটো আপোনালোকৰ যেতিয়া মান্থলি আপুনি হিচাপ কৰিব, তেতিয়া সেই অলপ হৈ নাথাকে, এইটো এটা বৃহৎ আকাৰৰ অংক হৈ পৰে। সেইটো আপুনি পিছত গম পাব। যদি দিনে 20জন 25জনৰ আপুনি কেন্দ্ৰলৈ আহে, 20জন বা 25জন মানুহ আপোনাৰ কেন্দ্ৰলৈ আহে, প্ৰতিজনৰ পৰা যদি আপুনি 50-100 টকা উপাৰ্জন কৰে, তেনেহ'লে আপুনি এটা হিচাপ কৰি লওক, কেলকুলেটাৰ মাৰি লওক আপুনি, তেতিয়া গম পাব। তেতিয়া মাহেকত কিমান হ'ব, 20,000 30,000, কেতিয়াবা তাতকৈ বেছি উপাৰ্জন হ'ব পাৰে। কিন্তু 3rd গ্ৰেড 4th গ্ৰেডে কিমান পায় আপুনি নিজেই গম পায়। এইটো কোনো সপোন নহয়। মই যিটো আপোনালোকক কৈ আছোঁ, এইটো সপোন নহয়, বাস্তৱ, যিটো মই কৰি আছোঁ। মই নিজে বহু অসমীয়া যুৱক দেখিছোঁ, যিয়ে কালি চাকৰি নাপাই হতাশ আছিল, কিন্তু তেওঁলোকৰ নিজৰ CSC কেন্দ্ৰ খুলি লৈ নিজে উপাৰ্জন কৰি আছে, আনকো সহায় কৰি আছে আৰু গাঁৱত সন্মান পাইছে। কিন্তু মই জানো আপোনাৰ মনত কিছুমান ভয় আছে। আপোনাৰ ভয় লাগে, মই পাৰিমনে, টকা ক'ত পাম, মানুহ আহিবনে,
মনত ৰাখিব, যিয়ে প্ৰথম খোজ নলয় তেওঁ কেতিয়াও আগবাঢ়িব নোৱাৰে। আপুনি যদি চেষ্টা নকৰে যে এইটো মই কাম কৰিম, এইটো মই কাম কৰিব পাৰিম নে নাই, যদি আপুনি খোজ নিদিয়ে তেনেহ'লে আপুনি আগবাঢ়িব কেনেকৈ? মই এইটোৱে কৈ আছোঁ আপোনালোকক। আপুনি কেৱল চাকৰি বিচাৰি আছে, চাকৰি নাপালে আপুনি কি কৰিব? সেইটোতো আপুনি অপশ্যন ৰাখিব লাগিব, হয়নে নহয়? আপুনি যদি চাকৰি নাপায় তেনেহ'লে আপুনি কি কৰিব? আপুনি CSC চেণ্টাৰ এটা খুলি লওক। এইটো নহয় যে CSC চেণ্টাৰ আজি লোৱাৰ পিছতহে আপুনি দোকানখন দিব, এইটো নহয়। মই আপোনালোকক কৈ আছোঁ কেনেদৰে ল'ব লাগে, সকলো ডিটেইলছত মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। আপুনি মোৰ ভিডিঅ'বিলাক চাব, আপোনালোকে CSC চেণ্টাৰ কেনেদৰে ল'ব লাগে, তাৰপিছত কি কৰিব লাগে, CSC চেণ্টাৰত কি আপোনালোকে লাগিব, কি নালাগিব, ইনকাম কিমান, সকলো ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। আমাৰ অসমত এনেকুৱা ধৰণৰ ভিডিঅ' বহুতে নবনায়, বা CSC VLE বুলি কয়, CSC VLEবিলাকে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে কেতিয়াও নবনায়। কেৱল মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে কিবা কৰক, কাৰণ এইটো ভুক্তভোগী ময়ো হয়, কাৰণ চাকৰি ময়ো বিচাৰি আছোঁ, ময়ো পোৱা নাই, সেইটো সঁচা কথা। CSC চেণ্টাৰ এখন খুলি লৈ আছোঁ। যদি মই 3rd গ্ৰেড বা 4th গ্ৰেডৰ চাকৰি যদি মই এতিয়া পাওঁ, লছ। আপুনি ভাবক এতিয়া মই কি কৈ আছোঁ। CSC কেন্দ্ৰ খোলাটো ইমান কঠিন নহয় বন্ধুসকল। যদি আপুনি CSC চেণ্টাৰ এখন খুলিম বুলি ভাবি আছে, আপুনি যদি নাজানে তেনেহ'লে এই CSC চেণ্টাৰখন খোলাত আপোনালোকৰ কোনো কঠিন কাম নহয়। মই কৈ আছোঁ CSC চেণ্টাৰ খুলিবলৈ হ'লে কি লাগিব মই আপোনালোকক ক'ম। CSC চেণ্টাৰ খুলিবলৈ হ'লে মাথো অলপ প্ৰশিক্ষণ লাগে, আৰু এই প্ৰশিক্ষণ মই দিম। এই প্ৰশিক্ষণবিলাক আপোনালোকক মই দিম। অলপ আপোনালোকক ধৈৰ্য লাগিব, আৰু লাগিব কিছুমান ধৈৰ্য লাগিব, সময় লাগিব। আজিৰ দিনত চৰকাৰী চাকৰি একজনে পায়, কিন্তু CSC কেন্দ্ৰই আপোনাক 10জন স্বাৱলম্বী কৰিব পাৰে। 10জনক আপুনি স্বাৱলম্বী কৰি তুলিব পাৰিব। এইটো কেৱল টকাৰ কথা নহয়, এইটো আত্মসন্মানৰ কথা, এইটো নিজৰ পৰিয়ালৰ লগতে গৌৰৱেৰে থিয় হোৱাৰ কথা। মোৰ অসমীয়া বন্ধুসকলক ক'লোঁ, হাৰ নামানিব। সমাজে কি ক'ব সেইটো ভাবিব বন্ধ কৰক। নিজৰ গাঁৱত পোহৰ হৈ উঠক, ঠিক আছে? মই চাকৰি বিচাৰি জীৱন নষ্ট নকৰোঁ। মই CSC কেন্দ্ৰ খুলি নিজৰ ভৱিষ্যত নিজেই গঢ়িম। যদি এই ভিডিঅ'টোৱে আপোনাৰ মনত অলপো সাহস লগালে, তেন্তে এইটো কেৱল ভিডিঅ' নহয়, এইটো আপোনাৰ জীৱনৰ নতুন আৰম্ভণি। বুজি পাইছে? এই ভিডিঅ'টো চাই যদি আপোনাৰ অলপ হ'লেও সাহস আহিছে, বা মই এখন CSC চেণ্টাৰ খুলিম বা ভাবি আছিলোঁ এতিয়া খুলিম, আপুনি ভাবি লওক, তেনেহ'লে এইটো আপোনাৰ ভিডিঅ' নহয়, এইটো হ'ল আপোনাৰ সাহস। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে পাই থাকিব। CSC চেণ্টাৰ মই এতিয়া ক'ম, CSC চেণ্টাৰ খুলিবলৈ হ'লে আপোনাক কি লাগিব? CSC চেণ্টাৰ খুলিবলৈ হ'লে আপোনাক প্ৰথমতে এটা কি লাগিব? কম্পিউটাৰ লাগিব। তাৰপিছত আপোনালোকক প্ৰিণ্টাৰ এটা লাগিব। কম্পিউটাৰ এটা, প্ৰিণ্টাৰ এটা, আৰু একো নালাগে। বহুতে ক'ব বহুত বস্তু লাগিব, কিন্তু নালাগে। মই এতিয়া কৈ আছোঁ কিয় নালাগে। এটা আপোনালোক ৰুম লাগিব। আপোনালোকৰ যিহেতু গাঁৱত ঘৰ, আমি গাঁৱলীয়া, আপোনালোকৰ গাঁৱতে ঘৰ, আপুনিও এজন গাঁৱলীয়া, তো আপুনি আপোনাৰ ওচৰত পাজৰৰ যিটো চক আছে, দোকান আছে, তাত দিব পাৰে। নহ'লে যদি আপোনালোকৰ এইখিনিও নাই, তেনেহ'লে ৰুম যদি ভাড়া ল'ব পৰা নাই বা কিবা, আপুনি আপোনাৰ ঘৰৰ ৰাস্তাত সন্মুখতে দিয়ক। কাৰণ কিয় কৈ আছোঁ, আপুনি ভাবিব পাৰে মোৰ য'ত আপোনালোকৰ দোকান আছে, দোকানবিলাক চক বুলি কয় যে, সেইটো আপোনালোকৰ তাত আৰু দোকান আছে, 4খন আছে, 2খন আছে। আপুনি ভাবিছে কি তেওঁলোকৰ কাষ্টমাৰবিলাক মোৰ তাত কিয় আহিব? হয়নে নহয়? তেওঁলোকৰ কাষ্টমাৰবিলাক মোৰ তাত কিয় আহিব? জেৰক্স কৰিলে 2 টকা, 3 টকা, 5 টকা, কেনেকৈ চলিম? এইটো সম্পূৰ্ণ ভুল। মই কৈ আছোঁ, ময়ো ভাবিছিলোঁ, কিন্তু মই তাৰপিছত এতিয়া গম পালোঁ সেইটো একদম ভুল। কাৰণ উপায় নাপায় মই CSC দোকানখন দিলোঁ। চাকৰি মই বিচাৰিছিলোঁ, চাকৰি নাপালোঁ। উপায় নোহোৱাত মই CSC চেণ্টাৰখন দিলোঁ। CSC চেণ্টাৰখন দিয়াৰ পিছত মই গম পালোঁ
মই ফাৰ্ষ্টতে ভাবিছিলোঁ একো নহ'ব, কাম নহ'ব, 2-4খন দোকান আছে ওচৰত, কি হ'ব, কেনেকৈ আহিব মোৰ তাত কাষ্টমাৰ, তেওঁলোকে অলৰেডি 10-15 বছৰ আগৰ পৰা দি আছে, মোৰ তাত কেনেকৈ আহিব। তো এইটো সম্পূৰ্ণ ভুল। আপুনি দোকান দিলে আপোনাৰ তাত কাষ্টমাৰ আহিবই, নিশ্চয় আহিব। এইটো প্ৰথমতে অলপ হ'ব, প্ৰথমত এক মাহ 2 মাহ লাগিব আপোনাৰ, এক মাহ 2 মাহ আপোনাৰ জীৱনটোৰ কাৰণে 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ কথা। আপুনি CSC চেণ্টাৰখন দিম বুলি ভাবিম বুলি লোৱাৰ লগে লগে CSC চেণ্টাৰটো ল'ব লাগিব, এইটো একদম ভুল। আপুনি প্ৰথমতে এটা ৰুম বনাই লওক সৰুকৈ, আপুনি এখন চেয়াৰ লওক, আপুনি এখন টেবুল লওক, তাৰপিছত আপুনি এখন কম্পিউটাৰ লওক, আপুনি এটা জেৰক্স মেচিন লওক। কম্পিউটাৰটোত আপোনাৰ 20,000 টকা যাব, ভাল কম্পিউটাৰ যদি বনায়, ভালকৈ আপুনি যদি এতিয়াৰ দিনত কম্পিউটাৰ এটা বনায়, তেনেহ'লে আপোনাৰ এই কম্পিউটাৰটো বনাওঁতে মাত্ৰ যাব খৰচ 20,000। তাৰপিছত আপুনি এটা যিকোনো কম্পিউটাৰ বা যিকোনো জেৰক্স মেচিন কালাৰিং যদি কিনিবলৈ যায় 10,000-ৰ পৰা 15,000-ৰ ভিতৰত আপুনি ভাল জেৰক্স মেচিন এটা পাব। আৰু এই দুটাই হ'ল আপোনাৰ সম্পত্তি, জীৱনৰ তাবিজ বুলি যে কয়, এই দুটাই হ'ব আপোনাৰ জীৱনৰ তাবিজ যদি চাকৰি নাপায়। এই দুটা বস্তুৱে, এই দুটা মেচিনে আপোনাক লৈ যাব বহু ওপৰলৈ আপোনাক লৈ যাব। আপুনি ভাবিব নোৱাৰিব 1 বছৰৰ ভিতৰত আপুনি ক'ৰ পৰা ক'ত আছে। আপোনাৰ বেংক বেলেঞ্চ চাব 1 বছৰ পিছত, আপুনি অহাকালিৰ পৰা আৰম্ভ কৰক, 1 বছৰ পিছত আপোনাৰ বেংক বেলেঞ্চ চাব। মই কৈছোঁ, এই দুটা লোৱাৰ পিছত আপোনাক আৰু একো নালাগে। আপুনি ভাবিব লেমিনেশ্যন মেচিন লাগিব, কিবা লাগিব, নালাগিব বুলি কোৱা নাই, লাগিব, কিন্তু নিজে নিজে আহিব। কেনেকৈ আহিব মই কৈ আছোঁ। আপুনি ধৰক আজি CSC চেণ্টাৰ খুলিলে, কম্পিউটাৰ এটা ল'লে, জেৰক্স মেচিন এটা ল'লে, জেৰক্স মেচিন মোৰ ইয়াতে আছে, কম্পিউটাৰ আছে। তাৰপিছত এইটো এমাহ হোৱাৰ পিছত আপোনালোকে যিটো ইনকাম হ'ব, সেই ইনকামেৰে আপুনি লেমিনেশ্যন মেচিন ল'ব পাৰিব। সেইটো লেমিনেশ্যন মেচিন চাওক, সেইটো লেমিনেশ্যন মেচিন মই 1 মাহ পিছত লৈছোঁ CSC চেণ্টাৰৰ ইনকামেৰে। প্ৰথমতে মোৰ একোৱেই নাছিল, মাত্ৰ কম্পিউটাৰ, জেৰক্স মেচিন। মানুহে হাঁহিব প্ৰথমতে আপোনাক, কম্পিউটাৰৰ জেৰক্স মেচিনটো লৈ কিনে আপুনি কি কৰিব, এইবিলাক ভাবি আপুনি লাভ নাই, বা মোৰ গৰম কৰি আপোনালোকে লাভ নাই। আপুনি প্ৰথমতে আগবাঢ়ক, তাৰপিছত সকলো নিজে নিজে আহিব। নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে কিছুমান কেনেকৈ CSC চেণ্টাৰ ল'ব লাগে, কি অনলাইন কৰিব, কেনেদৰে কৰিব, সকলো ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। যিকোনো আঁচনি আহিলে মোৰ চেনেলত আপোনালোকে পাই যাব, আপডেট পাই যাব। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। যিকোনো আঁচনিৰ আপডেট আহিলে মোৰ চেনেলত পাই গ'ল, মোৰ ভিডিঅ' পাই গ'ল। তাৰপিছত আপোনালোকে সেই আঁচনিটো অনলাইন কেনেকৈ কৰিব, মোৰ ভিডিঅ'ত পাই গ'ল। কি জানিব লাগে, পান কাৰ্ড কেনেকৈ বনাব লাগে, মোৰ ভিডিঅ'ত আছে। ভোটাৰ ID কেনেকৈ এপ্লাই কৰিব লাগে, পাই যাব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কেনেদৰে বনাব লাগে, সেইটোও পাই যাব। সকলো ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। গতিকে সময় কম, কিন্তু মই আপোনালোকৰ কাৰণে লৈ আহিম। ভিডিঅ' বনাব বহুত সময় লাগে, তো ভিডিঅ' সদায় নাপালেও 2-1 দিনৰ মূৰে মূৰে আপোনালোকে পাই থাকিব ভিডিঅ', কাৰণ ভিডিঅ' বনাবলৈ হ'লে বহুত সময় লাগে। তাৰপিছত দোকানত কাষ্টমাৰ থাকে, কাষ্টমাৰ আহিলে অলপ অসুবিধা হয়, অলপ ফ্ৰী টাইমত ভিডিঅ'বিলাক বনাবৰ কাৰণে সুবিধা হয়। তো এইখিনিয়ে মই আপোনালোকক ভিডিঅ'টো মই বেছি দেৰি নকৰোঁ, কাৰণ আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। আপোনালোকে কেনেদৰে CSC চেণ্টাৰ খুলিব পাৰিব, সকলো ধৰণৰ ভিডিঅ' মোৰ চেনেলত পাব। CSC চেণ্টাৰ খোলাৰ পৰা অনলাইন কৰালৈকে মোৰ হেল্প পাব আপোনালোকে। আপোনালোকক কোনেও এনেকুৱা ধৰণৰ হেল্প নকৰে আজিৰ দিনত, কাৰণ মই পোৱা নাই। মই নিজেই শিকিছোঁ, বহুত কষ্ট কৰি শিকিছোঁ। ফটোৰ কাম আপোনালোকে আজিকালি বহুত সহজ। ফটোৰ কাম কৰিবলৈ হ'লে আপোনালোকে অনলাইনত ৰিমুভ PG মাৰি দিয়ক, আপোনালোকৰ ফটো ৰিমুভ বেকগ্ৰাউণ্ড হৈ যাব, ব্লু বেকগ্ৰাউণ্ড আহি যাব। তাৰপিছত আপোনালোকে ফটোশ্বপত যাই পেলাই ক্ৰপ কৰি প্ৰিণ্ট দিলে হৈ গ'ল, 2 মিনিটৰ কাম। আগত এনেকুৱা নাছিল, আগত বেলেগ আছিল, যেতিয়া নেট নাছিল। আজিকালি বহুত সহজ হৈ পৰিছে, আৰু সকলো ধৰণৰ কাম অনলাইন হোৱাৰ ফলত আপোনালোকে এতিয়া আপোনালোকৰ ইনকামটো বেছি হ'ব। কাৰণ PM কিষাণৰ কাম, অৰুণোদয় আঁচনি, আভা কাৰ্ড মেণ্ডেটৰী, ভোটাৰ ID মেণ্ডেটৰী,
এমপ্লয়মেণ্ট এক্সেছমেণ্ট ধৰি যিকোনো ধৰণৰ চৰকাৰী আঁচনি অনলাইন এপ্লাই হয়। তো আপোনালোকে চাকৰিৰ কাৰণে ইমান মাথা মাৰি নাথাকিব, চাকৰি কৰক, চাকৰি এপ্লাই কৰক। চাকৰিৰ লগতে এইটো আপোনাৰ যিটো চাকৰি এপ্লাই কৰিব সেইটোতো আপুনিয়ে কৰি ল'ব পাৰিব, আপোনাৰ 100 টকা বাচি গ'ল। মই আপোনালোকক সেইটো কৈ আছোঁ। গতিকে চাকৰিও কৰক আপোনালোকে CSC চেণ্টাৰ এটা খুলি লওক। CSC চেণ্টাৰ খোলাৰ পিছত আপোনালোকে চাকৰি এপ্লাই কৰিলে, যদি পাই গ'ল, যদি নাপায় এইটো CSC চেণ্টাৰ খুলি পেলাই আপুনি আপোনাৰ জীৱনৰ পাঠটো মুকলি হ'ব, আপুনি ৰাস্তা এটা পাব। গতিকে সেই ৰাস্তাটো মই আপোনালোকক দেখুৱাম। গতিকে আপুনি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থওক, এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। অনলাইন ৰিলেটেড, আঁচনি ৰিলেটেড সকলো ধৰণৰ ডিটেইলছ আপুনি মোৰ চেনেলত পাব, কথা দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক মোৰ চেণ্টাৰটো দেখুৱাম, আপোনালোকক দোকানখন দেখুৱাম, CSC চেণ্টাৰটো দেখুৱাম কেনেকুৱা। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।